Hello everyone, মিনি ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এই মিনি ব্লগটো মই আচলতে বনাইছিলোঁ ঈদৰ দিনাখন, কিন্তু আজি এডিট কৰিছোঁ দেই। ইমান এলেহুৱা মই। বাৰু, সেইদিনাখন মই ৰাতিপুৱা বনাইছিলোঁ এটা ড্ৰিম কেচাৰ, যদি ভাল হয় আকৌ বনাম। তো ফাইনেলি এতিয়া আমি আহিলোঁ ঈদ খাবলৈ। মই মোৰ লগৰজনীৰ সৈতে আহিয়ে পুৰা ব্লগ বনোৱা ষ্টাৰ্ট কৰি দিছোঁ। কেতিয়াবা বহুত ধুনীয়াকৈ মন যায় যে ব্লগ বনাম, কিন্তু চব পাহৰি যাওঁ আধাতে। বাৰু, এতিয়া আমাক খাবলৈ দিলে ধুনীয়াকৈ পানীটো দিবই, পায়স, তাৰপিছত দিছে চেৱাই। মই চেৱাই খাই খুব বেছি ভাল পাওঁ, যদিহে কম মিঠা দিয়ে। তাৰপিছত এতিয়া পোলাও আৰু চিকেন খাবলৈ লৈছোঁ। চিকেন আৰু পোলাওটো খুব ধুনীয়া হৈছিলে খাই, বহুত বেছি ভাল লাগিছিলে। এতিয়া খোৱা হোৱাৰ পাছত এতিয়া নামাৰহে চিন্তা লাগিছে, কাৰণ ৰাস্তাটোতো আপ আছিলে, কিন্তু নামোতে এতিয়া ইমান বেছি ভয় লাগিছে, কাৰণ বৰষুণৰ দিনত ইমান বেছি শ্লিপি হয় নহয়, কি ক'ম। এতিয়া চিধা আচলতে আমি যাবলৈ ওলাইছোঁ আজাৰা। মোৰ লগৰজনী, যাৰ লগত গৈ আছোঁ, তাইৰ ফ্ৰেণ্ড এজনী বাৰ্থডে। তো কিমান খাম?